ছাত্ৰ ছাত্ৰীসকল 15 নম্বৰটো কি আছে, কি কৈছে? ৰোহিতনৰ 5টা কাৰ্ড দহ, গোলাম, ৰাণী, ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হল। এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হল। চাই লওঁ আমি। দহ, গোলাম, ৰাণী, ৰজা আৰু টেক্কা ৰোহিতনৰ। এইটো হল ৰজা, এইটো ৰাণী, এইটো হল গোলাম। 10, এতিয়া 10 ল'ব লাগিব। 10 ধৰিব পাৰিছে? এইটো 10 লিখা আছে কৰ্ণাৰত। আৰু কি? টেক্কা। কেইটা আছে? 5টা। হয়নে? তুমি কি কৰিলা? উল্টা পাল্টাকে এনেকে হালমিলি কৰি দি দিলা। এনেকে হালমিলি কৰি দি পেলাই তুমি এনেকে তলমুৱাকে থৈ দিলা। থৈ দি পেলাই এতিয়া তলৰ পৰা এটা কাৰ্ড টানা, তলৰ পৰা মাজৰ পৰা। এই কাৰ্ডটো কি পাইছা? কি পালো? 10 পালো। 10 হোৱাৰ সম্ভাৱিতা কিমান? টোটেল কাৰ্ড কিমানটা আছে? 5টা। 5টাৰ পৰা আমি 10 পালো, এটা 1/5। তেনেকে সুধিছে। চাই লোৱাচোন কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা। মুঠ কাৰ্ড কেইটা আছে? মুঠ কাৰ্ড ৰোহিতনৰ দেই, অকল এটা ৰং সুধিছে, উল্লেখ আছে 5টা কাৰ্ড। যদি দিলেহেঁতেন 10 ৰাণীৰ গোলাম কাৰ্ড, তেতিয়াহ'লে প্ৰতিটো ৰঙৰে 5টা, 4টা ৰঙৰ 4-5 গুণ কেইটা হ'ব? 20টা। গতিকে তেনেকেও সুধিব পাৰে। ৰং উল্লেখ নিদি টোটেল কাৰ্ডৰ পৰা সুধিব, তেতিয়াহ'লে 20টা উলিয়াই ল'ব লাগিব মুঠ কাৰ্ড। 1 নম্বৰটো দিছে ৰাণী হোৱাৰ সম্ভাৱিতা। ৰাণী হোৱাৰ সম্ভাৱিতা ইকুৱেল কি আহিব? 1/5। এইটো মুঠ কাৰ্ড 5টা, ৰাণী কেইটা আছে? এটা আছে। যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয়, দ্বিতীয় কাৰ্ডটো টানিলে এটা টেক্কা এজনী ৰাণী পোৱাৰ সম্ভাৱিতা। এতিয়া এই 5টা কাৰ্ড আছে একেলগে, ৰজা, ৰাণী, গোলাম আৰু কি? 10। এইটো নহয়, ৰোহিতন দেই এইটো। ৰজা, ৰাণীয়ে, গোলাম আৰু টেক্কা আৰু 10, 5টা কাৰ্ড। এতিয়া কাৰ্ডটো টানিছে, টানাৰ লগে লগে কি আহিল? ৰাণী আহিল। এইটো বেলেগকে থৈ দিলা। পিছৰ এই 4টাৰ পৰা এনেকে ৰাখি থলা, তলমুৱাকে এনেকে টানিলা, নেদেখাকৈ এনেকে তলমুৱাকে থৈ দিলে, পিছত এটা টানিলা এনেকে। এটা টানাত সেই কাৰ্ডটো টেক্কা হোৱাৰ সম্ভাৱিতা, ৰাণী হোৱাৰ সম্ভাৱিতা। আগত আমি কোনটো টানিছো সেইটো মনত ৰাখিব লাগিব। আগত কোনটো টানি থৈছো সেইটো ৰাণী হোৱাৰ সম্ভাৱিতা। গতিকে সেই টনা কাৰ্ডটো ৰাণী বুলি কৈছে আৰু একাষৰীয়াকৈ ৰখা হয়, বেলেগকে ৰাখি থৈছে তাই। কিন্তু টোটেল কাৰ্ড কেইটা থাকিল? 4টা। ৰাণীটো কি কৰিছে? এক্সট্ৰাকে থৈ দিছে, বেলেগকে থৈ দিছে, হয়নে? পিছৰটো সুধিছে টেক্কা হোৱাৰ সম্ভাৱিতা। টেক্কা হোৱাৰ সম্ভাৱিতা ইকুৱেল কি আহিব? গতিকে তাত 4টা আছে, টেক্কা এটা আছে, আছে না নাই? 1/4 কিমান? 4 টেক্কা হৈ গ'ল। পিছৰটো 2 নম্বৰটো, এইটো ক নম্বৰ দেই, খ নম্বৰটো, এইটো ক নম্বৰ। খ নম্বৰটো কি সুধিছে? ৰাণী হোৱাৰ সম্ভাৱিতা। আমি প্ৰথমতে কি টানিছিলো? ৰাণী টানিছিলো। এইটো বেলেগকে থৈ দিলো, গতিকে তাত 4টা আছে, 4টাত ৰাণী ওলাব জানো? নোলাই নহয়। এই 4টাত ৰাণী ওলাব জানো? চোৱাচোন, এই 4টা ৰাণীটো আমি এক্সট্ৰাকে থৈ দিলো, এইটো ৰাণী, এইটো বেলেগকে থৈ দিলো। 4টা কাৰ্ড আছে, ইয়াত ৰাণী আছে জানো? নাই। ৰাণী পাম জানো? নাপাম। গতিকে ৰাণী পোৱাৰ সম্ভাৱিতা কি হব? ইকুৱেল এটাও নাই, 0 ডিভাইড কিমান? 4 ইকুৱেল কিমান হব? 0 হৈছে। বুজি পাইছা নিশ্চয়? নে অসুবিধা আছে? ধৰিব পাৰিছা? গতিকে এনেকেও বিভিন্ন খেল আছে আৰু তেনেকুৱা ধৰণৰ খেল সোধে।
পৰীক্ষাত চাবা। তাৰপিছত 16 নম্বৰটো কি দিছে, 12টা বেয়া কলম দুৰ্ভাগ্যবশতঃ 32টা ভাল কলমৰ লগত মিহলি হ'ল। মাত্ৰ চকুৰে চাই এটা কলম ভাল নে বেয়া কোৱাটো সম্ভৱ নহয়। গোটটোৰ পৰা এটা কলম তুলি লোৱা হ'ল। কলমটো ভাল হোৱাৰ সম্ভাৱিতা ভাল নে বেয়া সেইটো সুধিছে। কৰি দিছো বাৰু। 16টো চোৱা যে মুঠ কলম কেইটা কৈছে, 32টা। মুঠ কলম 132টা হৈছে। বেয়া কলম কেইটা, 12টা। বেয়া কলম 12টা। তেতিয়াহ'লে ভাল কলম উলিয়াই দিয়া। ভাল কলম কেইটা হ'ব, এইটোৰ পৰা এইটো বাদ দিয়া, হয়নে? 120টা হ'ল। তাৰমানে 132টা কলম আছে, তাৰ লগত 12টা বেয়া হৈ আছে, সেইকেইটা মিহলি হৈ গ'ল। গতিকে কলম কেইটা একেলগে ৰখা হৈছে, কোনটো ভাল কোনটো বেয়া ক'ব নোৱাৰি। এনেকে এটা বাকচত থৈ দিলো, তাৰ পৰা এটা টানি দিলা, টানি দিয়াৰ লগে লগে সেই কলমটো ভাল বা বেয়া হোৱাৰ সম্ভাৱিতা ঘটিছে। ভাল হোৱাৰ সম্ভাৱিতা, ভাল হোৱাৰ সম্ভাৱিতা ইকুৱেল কি আহিব, ভাল কলম কেইটা আছে টোটেল 120টা। টোটেল কলম কেইটা 132টা। কিহেৰে যাব কটাকটি, 12ৰে কাটি দিয়া। 12ৰে কাটি দিলে, সৰু সৰু সংখ্যাৰে কাটা। 4ৰে কাটা 3 বাৰ 0, 4ৰে কাটা 3 বাৰ 3 বাৰ, আকৌ 3ৰে 11 বাৰ, 3ৰে 10 বাৰ, কি থাকিল 10/11 হ'ল। যদি বেয়া সুধিলেহেঁতেন যে বেয়া হোৱাৰ সম্ভাৱিতা, তাহলে বেয়া কেইটা আছে 12টা, এইটো ইয়াত আহিলহেঁতেন, অকল 12 তলত 132। তাৰমানে কিমানৰ ভিতৰত 12টা বেয়া, কি বাদৰ ভিতৰত ইমানটা ভাল, 120টা ভাল। গতিকে ভালটো দিছে, গতিকে ভালটো ৰাখিছো, বেয়াটো সুধিলে বেয়াটো ৰাখি দিলোহেঁতেন, হৈছে নে? 17 নম্বৰটো একেই ধৰি লোৱা পাৰিবা। 18টো চোৱা বাৰু কৰি দিছো। 18টো চোৱা কি দিয়া আছে, এটা বাকচত 1ৰ পৰা 90 নম্বৰ দি থোৱা 90খন ডিস্ক আছে থাল। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয়, তেন্তে ইয়াত এটা দুটা অংকৰ সংখ্যা, এটা পূৰ্ণবৰ্গ সংখ্যা, 5ৰে হৰণ যোৱা এটা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা। তাৰমানে একদম থাল আছে, থালত কি আছে 1 2 3 4 ইত্যাদিকে 90লৈকে নামাকৰণ কৰা আছে, 90লৈকে দিয়া হৈ আছে, বুজি পাইছানে? 90লৈকে আছে। গতিকে সেই থাল কেইখনত কি 2ৰে হৰণ যোৱা, 5ৰে হৰণ যোৱা ইত্যাদি কিমান ধৰণৰ থাল পোৱা যায়, এটা থাল টানি দি দিয়া, টানি দিয়াৰ লগে লগে তাৰ সম্ভাৱিতা বিচাৰিছে। এয়া স্কুলত যে ল'ৰা ছোৱালীয়ে ভাত খায়, থালৰ কাষি থাকে, দম দিয়া থাকে, চাবা কিছুমানত সেই দম থালিৰ পৰা ল'ৰা ছোৱালী বিলাক আহি পেলাই এটা এটা টানি লৈ যায়, পিছত দুপৰীয়া ভাত খায়। গতিকে তেনেকুৱা থালৰ দম এটা একেলগে চব থৈ দিছে, আৰু তাত নামাকৰণ কৰা আছে কি 1ৰ পৰা 90লৈকে 90খন থাল আছে। গতিকে তাৰ পৰা থাল এটা টানি দিলে, এই থালটো বিভিন্ন অংকৰ বিভিন্ন সংখ্যাৰ হ'ব পাৰে, গতিকে তাৰ সম্ভাৱিতা সুধিছে। এটা দুটা অংকৰ সংখ্যা 1 নম্বৰটো সুধিছে, মুঠ থাল কেইটা, মুঠ থাল বা মুঠ সংখ্যা কিমানটা আছে 90, 1ৰ পৰা 90লৈ, গতিকে সংখ্যা 90টা আছে। 1 2 3 4 5 6 7 8 9 10 11 তেনেকে 89 90 লৈকে আছে, এইটো মুঠ সংখ্যা বা মুঠ থাল। এতিয়া সুধিছে দুটা অংকৰ সংখ্যা 1 নম্বৰটো,
দুটা অঙ্কৰ সংখ্যা কিমানটা আছে সেইটো চোৱা। তাৰমানে থালকি জ্ঞানত নামাকৰণ আছে 1 2 3 4 5 6 7 8 9 10 11 একেবাৰে কিমানলৈকে 90 লৈকে হয়নে? গতিকে তাত দুটা অংকৰ সংখ্যা ক'ৰ পৰা আৰম্ভ হৈছে? 10ৰ পৰা কিমান লৈ 90 লৈকে। এই আটাইকেইটাই কি দুটা অংকৰ সংখ্যা। গতিকে টোটেল সংখ্যা হ'ল 90টা। 10ৰ আগৰ এইকেইটা কি এটা অংকৰ, এইকেইটা বাদ দিয়া। কেইটা বাদ যাব? 9 লৈকে 9টা সংখ্যা বাদ যাব। 9টা সংখ্যা বাদ গ'লে কেইটা থাকিল তাত? টোটেল সংখ্যা 90টা। এটা অংকৰ সংখ্যা 9 লৈকে আছে, অৰ্থাৎ 9টা আছে হয়নে? 1ৰ পৰা নামাকৰণ কৰা আছে, 0ৰ পৰা নহয়। গতিকে 1ৰ পৰা 9 লৈকে 9টা সংখ্যা বাদ দিয়া, এটা থাকিল 81। এটাকে সম্ভাৱিতা উলিয়াই দিয়া। এটাকে সম্ভাৱিতা ই ইকুৱেল কি ওলাব? টোটেল সংখ্যা কিমান? 19। দুটা অংকৰ সংখ্যা কিমান? 81। কি ওলাব? 9ৰে কাটি দিয়া। 9 81ত 9 বাৰ, 9 90ত 10 বাৰ হৈছে। সেইটোৱে। তাৰপিছত সুধিছে এটা পূৰ্ণবৰ্গ সংখ্যা 2 নম্বৰটো। পূৰ্ণবৰ্গ সংখ্যা কেইটা আছে চোৱা। পূৰ্ণবৰ্গ সংখ্যাবিলাক আছে ক'ৰ পৰা? 1ৰ পৰা 1 2 3 4 5 6 এনেকে ডট কিমানলৈকে আছে? 90 লৈকে আছে নে? ইয়াত পূৰ্ণবৰ্গ সংখ্যা সুধিছে। পূৰ্ণবৰ্গ সংখ্যা 1 প্ৰথমটো, এইটো পূৰ্ণবৰ্গ। পিছত 4 2 2 গুণ 4, পিছত 3 3 গুণ 9, পিছত 4 4 গুণ 16, পিছত 5 5 গুণ 25। তেনেকে হিচাপ কৰা পূৰ্ণবৰ্গ সংখ্যা কেইটা আছে? 1 1 গুণ 1, 2 2 গুণ 4 দুটা, 3 3 গুণ 9 তিনটা, 4 4 গুণ 16 চাৰিটা, 5 5 25 পাঁচটা, 6 6 36 ছটা, 7 7 49 সাতটা, 8 8 64 আঠটা, 9 9 81 9টা হয়নে? হিচাপটো কৰা, আঙুলিত হিচাপ কৰিলে হ'ল। 1 1 গুণ 1, 2 2 গুণ 4, 3 3 9 কিমান পালো? গুণ 1 2 2 গুণ 4, 3 3 9, 4 4 16, 5 5 25, 6 6 36, 7 7 49, 8 8 64, 9 9 81। 10 10 190 বেছি হৈ যায়, 90 লৈকেহে আছে। কেইটা আছে? 1 2 3 4 5 6 7 8 9টা আছে নে? 9টা ধৰিব পাৰিছে নে? পূৰ্ণবৰ্গ সংখ্যা কেইটা আছে? পূৰ্ণবৰ্গ সংখ্যা কেইটা আছে? 9টা হ'ল। এতিয়া সম্ভাৱিত উলিয়াই দিয়া। এটাকে সম্ভাৱিতা ইকুৱেল কি ওলাব? পূৰ্ণবৰ্গ সংখ্যা 9টা, টোটেল সংখ্যা 90। কিমান হ'ব? 9ৰে কাটিলে এবাৰ, 9ৰে কাটিলে 10 বাৰ হৈছে। সেইটোৱে। পিছৰটো কি দিছে? 5ৰে হৰণ যোৱা এটা সংখ্যা। 3 নম্বৰটো 5ৰে হৰণ যোৱা সংখ্যা। তিনি নম্বৰটো চোৱা। 5ৰে হৰণ যোৱা সংখ্যা 90 আছে কিমান? 90। 5ৰে হৰণ যায় 1ৰ পৰা 90 লৈকে, এনেকে সাধাৰণ হিচাপ কৰা।
1 2 3 4 5 5ত 5ৰে হৰণ যাব 5 এটা পালা 6 7 8 9 এইকেইটাত নাযায় 10ত যাব 5ৰ গুণিতক তাৰমানে 5 1 গুণ 5 5 2 গুণ 10 5 3 15 5 4 20 5 5 25 5 6 30 5 7 35 5 8 40 5 9 45 5 10 50 5 11 55 5 12 60 5 13 65 হ্যাঁ 5 14 70 5 15 75 5 18 90 এটা বলো এটা পোৱা গ'ল 18টা হয় নহয় এটা যেই নহওক তেতিয়া 18টো তুমি 90 আছে নহয় 90 5ৰে হৰণ কৰি দি দিয়াচোন কেইবাৰ যায় চাও 5 9 এবাৰ থাকিল কিমান 5 5 9 পৰা 5 গুচি গ'ল কিমান থাকিল 4 শূন্য নমাই 40 5 40ত কেইবাৰ আৰু কেইটা পালো 18টা আঙুলিত হিচাপ কৰি উলিয়াব পাৰা আনহাতে 5ৰে সংখ্যাটো হৰণ কৰি দি দিয়া ওলাই যাব হৈছে না ধৰিব পাৰিছানে 5 90 কেইবাৰ 18 বাৰ এনেকৈ হৈ গ'ল নাইবা 5ৰ গুণিতক 5 10 15 20 25 30 35 40 45 50 55 60 65 70 75 80 হ্যাঁ 85 90 এটা বললাম 18টা 5রে হরণ করে দি দিয়া 5রে হরণ করে কেটা পারবো 18 এটাকে সম্ভাবিতা E equal কি ওলাব 18/890 কিমান থাকি 1/5 হল 18 কাটি দিয়া 5 90 18 বার 18 90 কেইবাৰ যাব 5 বাৰই যাব হয় না এই কতে বেলেগ একো নাই 19টো কৰি পেলাবা তোমালোকে 20 নম্বৰটো নালাগে দিয়া নগলি দিম কৰি দিও বাৰু 19টো কৰি দিছো পোষ্ট কৰি পাতি ল'বা তোমালোকে অকল যে কেইটা আহিব তেনেকুৱা নহয় এনেকুৱা ধৰণে আহিব অনুষ্ঠিত কৰি দিছো এজন শিশুৰ এটা লুডু গুটি আছে যাৰ 6খন পেজৰ তলত দেখুওৱা ধৰণে আখৰ ওলাই লুডু গুটি আগতে কৈছো 1 2 কিন্তু এইবাৰ এইটো লুডু গুটি শিশুৰ কি ল'ৰা ছোৱালী খেলিবৰ কাৰণে আমোদ পাবৰ কাৰণে এই লুডু গুটি পৃথিৱীবিলাকত কি লিখা আছে A B C D E A মুঠ আখৰ কেইটা আছে চোৱা মুঠ আখৰ মোট আখৰ কেইটা আছে 6টা আছে হবলা আছে নে সুধিছে গুটিটো এবাৰ মাৰি পঠিওৱা হল এ 2 নম্বৰটো ডি ওলোৱাৰ সম্ভাৱিতা এইটো ডাইৰেক্ট পাতি দিয়ে এ ওলোৱাৰ সম্ভাৱিতা ইকুৱেল কি আহিব এতিয়া এই আখৰ কেইটা লৈছো টোটেল কেইটা আছে 6টা অনুপাতটো যিটো বিচাৰে সেইটো টোটেলৰ সৈতে হ'ব সদায় এ কেইটা আছে চোৱা কিতাপখনত চোৱা এই প্ৰথমতে এটা আছে কি লাষ্টত এটা আছে নে 19 নম্বৰটো এ দুটা আছে 2 কেইবাৰ হ'ব 1/3 হল একো নাই পিছতো দিছে ডি ওলোৱাৰ সম্ভাৱিতা 2 নম্বৰটো ডি ওলোৱাৰ সম্ভাৱিতা ইকুৱেল ডি কেইটা আছে চোৱা ডি এটাই আছে এ বি চি ডি ই এ গতিকে ডি এটাই আছে নে নাই দেখি হ'ব ডি এটা টোটেল সংখ্যা 6টা আখৰ 6টা হৈছে এইখন
ধৰিব পাৰিছা? একো অসুবিধা নাই, একো প্ৰব্লেম নাই, নিশ্চয় পাৰিবা। 20 নম্বৰটো পাৰিবা, 21 নম্বৰটো, 20 নম্বৰটো নালাগে হা। 21টো পাৰিবা। বল পেন আছে, ভাল বেয়া, যিটো তাইটো কিনিলে ভাল হ'ব লাগিব, গতিকে ভালটো উলিয়াব লাগিব। আৰু নিকিনে, তাৰমানে বেয়াটো নিকিনে, কোনেও নিকিনে, তোমালোকেও নিকিনে, কৰি পেলাবা। 22 নম্বৰটো আছে উদাহৰণ 13, 22 নম্বৰটো। উদাহৰণ 13 চোৱা। উদাহৰণ 13 কিতাপত উলিয়াই লোৱা, পেজ নাম্বাৰ 353 পেজত আছে চোৱা। দুটা লুডু গুটি মাৰি পঠিয়াইছে, দুটা গুটি একেলগে মাৰিছে। এটাত 1ৰ পৰা 6লৈকে আছে, আৰু এটাত 1ৰ পৰা 6লৈকে আছে, একেলগে মাৰিছে। এটাত 1 ওলাব, পিছৰটোত 1 ওলাব পাৰে, প্ৰথমটোত 1 ওলাল, দ্বিতীয়টোত 2 ওলাব পাৰে, প্ৰথমটোত 2 ওলাল, দ্বিতীয়টোত 1 ওলাব পাৰে, প্ৰথমটোত 5 ওলাল, দ্বিতীয়টোত 6 ওলাব পাৰে, প্ৰথমটোত 4 ওলাল, দ্বিতীয়টোত 3 ওলাব পাৰে। দুটা একেলগে মাৰি আছে, কিন্তু খেলি মেলিকে সংখ্যাবিলাক ওলাব। গতিকে চাৰ্টটো দিছে চোৱা, 353 পেজত চোৱা। তাৰমানে 1 1 দিছে ব্ৰেকেটত, 1 2 দিছে ব্ৰেকেটত, দিছে 1 1 1 2 1 3 1 4 1 5, তাৰমানে 1 5 1 6, তাৰমানে প্ৰথমটো 1 ওলাল, দ্বিতীয়টো 1 ওলাব পাৰে, প্ৰথমটো 1 ওলালে দ্বিতীয়টো 2 ওলাব পাৰে, প্ৰথমটো যেনিবা 1 ওলাল, দ্বিতীয়টো 3 ওলাব পাৰে, তৃতীয়টো 4 ওলাব পাৰে, 5 ওলাব পাৰে, 6 ওলাব পাৰে। ঠিক একেদৰে উল্টাকে ওলাব পাৰে তোমাৰ। প্ৰথমটো 6 ওলাল, দ্বিতীয়টো 1 ওলাল, প্ৰথমটো 5 ওলাল, ইয়াত উল্টাকে যেনিবা 6 1 5 1, পারে নাই ওলাব। এইটো যেনিবা 4 1, এইটো যেনিবা 3 1, ওলাব পাৰে নে নোৱাৰে? তাৰমানে এইটো উল্টাটো ওলাব পাৰে, গতিকে এইটো উল্টাটো ওলাব পাৰে। এই দুটা যেনিবা নাই ইয়াত, তাত 5 1 6 1 আছে, গতিকে সেইটো উল্টাটো ওলাব পাৰে এনেকে, পাৰে নে নোৱাৰে? পাৰিব। দুটা লুডু গুটি একেলগে টচ কৰিলে আমি কি কি পাম? একেটা পাম, লগতে কি পাম? 1 5, আৰু এটা পাম 1 6, তাৰমানে 6টা পাম। ইয়াৰ উল্টা 6টা পাম। 1 ললে আমি 6টা পালো, বুজিছানে? ইয়াৰ উল্টা 6টা পালো, কেইটা হল? 12টা। 2 ললা এবাৰ, 2 1 2 2 2 3 2 4 2 5 2 6, 2 ললে 6টা পাম, উল্টাকে 6টা পাম, এটা হল 12টা। 3 ললে 6টা পাম, উল্টাকে আকৌ 6টা, 12টা। বুজি পাইছানে? ধৰিব পাৰিছানে? কেইটা হল? 1 ললে আমি 6টা পালো, উল্টাই ললো আৰু 6টা, 12টা হৈ গল। 2 ললে 6টা পালো, উল্টাই লোৱা আৰু 6টা পালো, 12টা হল, 12 12 24টা। 3 ললে 6টা পালো, হয়নে? উল্টাই পাতিলে আৰু 6টা, কেইটা হল? 12টা। 24 আৰু 12 কেইটা? 36টা। কিন্তু 4 লব নোৱাৰি, কাৰণ 4টো আমি ইয়াত উল্টাকে আহি গৈছে, এটাত কৰবাত নহয় কৰবাত সোমাই গৈছে, গতিকে টোটেল পাম আমি কেইটা? 36টা ফলাফল পাম। গতিকে 36টা ফলাফলত কিতাপখনত সুধিছে 353 পেজত চাই লোৱা। ইয়াত সোমাইছে ঘটনা, দুটা গুটি সংখ্যাৰ সমষ্টি, সমষ্টি দিয়া আছে, দুটা গুটিত সংখ্যাৰ সমষ্টি। প্ৰথমটো 1, দ্বিতীয়টো 1 ওলাল, প্ৰথমটো 1, দ্বিতীয়টো 2 ওলাল, প্ৰথমটো 1, দ্বিতীয়টো 3 ওলাল, প্ৰথমটো 1, দ্বিতীয়টো 4 ওলাল, প্ৰথমটো 1, দ্বিতীয়টো 5 ওলাল, প্ৰথমটো 1, দ্বিতীয়টো 6 ওলাল। এবার 2 লোৱা, 2 1 2 2, হয়নে? 2 3 2 4 2 5 2 6, এনেকে ওলাব পাৰে,
কিন্তু আমি এৰেঞ্জ কৰি লৈছো, এতিয়া আমাৰ পাতি লোৱাত সহজ হ'ব। প্ৰথমটো 1 দ্বিতীয়টো 3 ওলাব পাৰে, প্ৰথমটো 1 দ্বিতীয়টো 1 পিছতো ওলাব পাৰে পিছৰ বাৰত, কিন্তু আমি সজাই লৈছো কাৰণ এইকেইটা ওলাবই উল্টা পাল্টাকে হলেও আমি সজাই লৈছো। এবার 3 1 3 2 3 3 3 4 3 5 3 6 হয়েছে না? এবার 4 1 4 1 লোয়া 4 1 4 2 4 3 4 4 4 5 4 6 সো এটো হারি করবাটো উল্টা হয়ে আছে 1 4 এর উল্টা 4 1 হয় না 4 4 2 2 4 এর উল্টা এটো উল্টা কে আহিব 4 3 3 4 এর উল্টা হইছে না 4 4 এটো উল্টাটো আহা নাই না 4 4 4 4 তো মানে আর এটা হারি ললে এটা আহি যাব হইছে না 4 5 পাঁচৰ হাৰিটো ললে উল্টাটো আহি যাব 4 6 ছয়ৰ হাৰিটো ললে তো উল্টাটো আহি যাব হইছে তেনেকে আৰু এটা কি আহিব 5 গোটেইকেইটা বাতি দিছো 5 2 5 3 5 4 5 5 5 6 পিছৰটো 6 1 6 2 6 3 মানে 6 4 6 5 আর এটা 6 6 এতিয়া চোৱাচোন কেইটা আছে আমি এনেকে পাব পাৰি এই 3 6 3 6 এর উল্টা আমি পাইছো বলা 6 3 পালো না ওকে প্রথম তিনটা হারির উল্টায় তিনটা হারি উল্টাকে বছর ধরেও পারিছে যেন আমি ত্রিকোণমিতিত পঢ়াইছিলো সাইন কস টেনৰ উল্টা বাকি তিনটা গতিকে 3 3 উল্টা 3 3 উল্টা নাই 3 3 আর 4 4 এই দুটা একই থাকিব এই দুটা একেটাই প্রথমটো 3 ওলাল দ্বিতীয়টো 3 এইটো দ্বিতীয়টো 3 এটা প্রথমটো 3 রয়ে যাব গতিকে নহয় গতিকে কেইটা হল চোৱাচোন 1 2 3 4 5 6 ইফালে 1 2 3 4 5 6 এফালেও 6টা আছে এফালেও 6টা টোটাল কেইটা হল 36টা 36টা সংখ্যা পাব বুঝছ না এতিয়া সুধিছে চোৱা ঘটনা দুটা গুটিত সংখ্যাৰ সমষ্টি 2 তে সমষ্টি দুটা সমষ্টি 2 হোৱা সংখ্যা কেইটা 1 1 2 ওলাল নে বছৰ ধৰিব পাৰিছানে 1 1 মাঝে মাঝে সংখ্যা কেইটা দিয়া আছে তাৰমানে এটা এইটো আৰু এইটো যোগ কৰি 2 টোটাল কেইটা আছে 36টা 1/36 কিতাপত দিয়া আছে এতিয়া 3 ওলোৱাটো দিছে 3 ওলোৱা ঘৰটো কি 3 ওলোৱা 3 খালি ঘৰটোত উলিয়া বহুৱাব দিছে এইটো খালি ঘৰটোত কি ওলাব মই ইয়াতে দেখুৱাই দিছো তোমালোকে পাতি লবা 3 ওলোৱা 1 2 এটা পালো 1 আৰু 2 3 যোগফল 2 1 কি পালো 3 কেইটা পালো এইটো এটা কেইটা হল দুটা 2 বাই টোটাল কিমান 36 দুইৰে কাটি দে আবার দুইৰে কাটিলে এই ঘৰটো কি বহিব 1/18 হৈছে পিছত 4 ওলোৱা 4 1 3 4 2 2 4 3 1 4 মানে এইটা এই তিনটা যোগফল কি এটোৰ যোগফল 4 এটোৰ যোগফল 4 এটোৰ যোগফল কিমান 4 4 পোৱা কেইটা আছে তিনিটা 1 2 3 তে কি ওলাব 3/36 কাটি দিয়া 3 ৰে এবাৰ 3 ৰে 12 বাৰ কিমান ওলাল 1/12 হৈছে নে তে পাৰিবা বেলেগ অসুবিধা একো নাই বেলেগ একোৱে নাই আৰু এটা কৰি দিছো 7 ওলোৱা
খেলি মেলিকে পাতি দিছো, পাতি ল'বা। 7 ওলোৱা। 7 ওলোৱা কেইটা আছে চোৱা। 7 ওলোৱা, এইটো এটা, 3 4 এটা, 1 6 দুটা, হলনে? 4 3 তিনটা, 6 1 চাৰিটা, 5 2 পাঁচটা, 2 5 ছটা। 7 পাব লাগে। এইটোত 6 1 7 এটা ওলাল, হয়নে? 5 2 7 দুটা ওলাল, 4 3 7 তিনটা ওলাল, 3 4 7 চাৰিটা ওলাল, 2 5 7 পাঁচটা ওলাল, 1 6 7 কেইটা ওলাল? ছটা। এই কি ওলাব? 6/36, 6 1 এটা, 1/6 হল। নিশ্চয় পাৰিবা, বুজি পাইছা? এটা লুডু গুটি যদি দুবাৰ মাতি পঠিয়াও আমি এইকেইটা ফলাফল পাম। গতিকে তাৰ পৰা বিচাৰি বিচাৰি উলিয়াব লাগে। গতিকে তেনেকুৱা পৰীক্ষাত দিয়ে চাবা, উদাহৰণ অংকবিলাকো আছে, এইবিলাকো চাবা, দৰকাৰ পৰিলে কমেণ্টত জনাব, উদাহৰণ বুজাই দিম। থাকক দিয়া।